আপোনালোকে যদি বেমাৰ কিছুমান বেমাৰ লৈ আহে আপোনাৰ মই শিকাই দিম ঔষধ ঠিক আছে এতিয়া কথা হল কি আপোনাৰ কেইটামান বেমাৰহে মই অকল নিজে চিকিৎসা কৰো ধৰি লওক এক নম্বৰটো হৈ লওক আপোনাৰ সাইনাসাইটিস মানে আপোনাৰ মাংস বাহে চৰ্দি লাগে এলাৰ্জি হয় মাথা বিষায় হাঁচি আহে আপোনাৰ টনচিল হয় আপোনাৰ হাঁপানি হয় কিন্তু মই হেকিটা বেমাৰ শিকাই দিম পাইলছ আকৌ আপোনাৰ কেবাটাও হয় আপোনাৰ এটা বিষায় তেজ ওলাই খজুৱাই মাংসটো উলুৱা হুমুৱা কৰে মাংসটো ওলাই বাহিৰত ৰৈ থাকে মাংসটো পাৰত হয় কেঁচুডালৰ নিচিনা হয় বুটমাহটো নিচিনা হয় এইবিলাকো মই ভাল কৰিব পাৰো 100% গ্যাৰান্টি নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সত্যনাৰায়ণ অফিচিয়েললৈ স্বাগতম জনাইছো এতিয়া মই উপস্থিত আছো লখিমপুৰ জিলাৰ লখিমপুৰ টাউনৰ পৰা 2.5 কিলোমিটাৰ দূৰত্বত থকা এখন গাঁওখনৰ নাম হৈছে গৰুমুৰীয়া গাঁও এতিয়া মই ইয়ালৈ অহা উদ্দেশ্যটো হৈছে এজন দাদাক মই লগ কৰিবলৈ আহিছো তেখেতে বহুত ধৰণৰ আয়ুৰ্বেদিক তেখেতে চিকিৎসা কৰে বহুতো বেমাৰী মেডিকেলৰ পৰা ঘূৰি অহা বেমাৰীকো তেখেতে চিকিৎসা কৰি তেওঁ সুফল দিছে গতিকে তেনে এজন ব্যক্তিক মই আজি চিনাকি কৰি দিব বিচাৰিছো আৰু তেখেতৰ পৰা কিছু কথা আমি জানিব বিচাৰিছো গতিকে তেখেতক মই চিনাকি কৰি দিব বিচাৰিছো এই হৈছে দাদা তেখেতৰ নাম হৈছে মৃণাল চমুৱা দা আৰু এখেতে বহুত কিটা বেমাৰৰ আয়ুৰ্বেদিক তেখেতে চিকিৎসা প্ৰদান কৰে গতিকে দাদাৰ মুখৰ পৰাই জানিব বিচাৰিম কোনকিটা আপুনি চিকিৎসা প্ৰদান কৰে আসলতে আপোনালোকে যদি বেমাৰ লৈ আহে আমি ভিতৰলৈ যাওঁ বলক আপোনালোকে যদি বেমাৰ কিছুমান বেমাৰ লৈ আহে আপোনাৰ মই শিকাই দিম ঔষধ ঠিক আছে এতিয়া কথা হল কি আপোনাৰ কেইটামান বেমাৰহে মই অকল নিজে চিকিৎসা কৰো ধৰি লওক এক নম্বৰটো হৈ লওক আপোনাৰ সাইনাসাইটিস মানে আপোনাৰ মাংস বাহে চৰ্দি লাগে এলাৰ্জি হয় মাথা বিষায় হাঁচি আহে আপোনাৰ টনচিল হয় আপোনাৰ হাঁপানি হয় কিন্তু মই হেকিটা বেমাৰ শিকাই দিম হাঁপানিটো শিকাই দিম এলাৰ্জিটো শিকাই দিম চৰ্দি লগাটো শিকাই দিম মই মাত্ৰ দুটা ট্ৰিটমেন্ট কৰিম আমাৰ ঘৰত এনেকৈ এই পৰিৱেশটো আপোনালোকে চাই লওক আপোনাৰ মই চিকিৎসা কৰিম অকল দুটা সাইনাসাইটিস নাকৰ ভিতৰত মাংস থকা আৰু মাথাৰ বিষ যিসকলৰ মাথাৰ বিষ আছে সেইসকলকে মই চিকিৎসা কৰিম ঠিক আছে এটা যদিহে আপুনি মোক এলাৰ্জিৰ কাৰণে হুদে তেতিয়ালে মই আপোনাক ঔষধটো শিকাই দিম যদিহে আপুনি মোক হাঁপানিৰ কাৰণে হুদে মই আপোনাক ঔষধটো শিকাই দিম আপুনি নিজে ঘৰতে প্ৰস্তুত কৰি পেলাই আপুনি নিজে খাব লাগিব আৰু মই ভাবো আমাৰ অসমত যিমান বিলাক উদ্ভিদ আছে বা গছ গছনি আছে বা গছ বন লতা হিপা ফল মূল আছে ইমানে লাগতিয়াল আপুনি ভাবিব নোৱাৰে প্ৰত্যেকটো বস্তুৰে গুণাগুণ বহুত বেছি কিন্তু আমাৰ মানুহবিলাকে ব্যৱহাৰ কৰিব নাজানে দাদাৰ পৰা জানিব বিচাৰিম আটাইতকৈ বেছি আপোনাৰ ওচৰলৈ কেনেকুৱা ধৰণৰ পেচেণ্ট বিলাক আহে আপুনি আজি অকমান আগতে আপুনি মোক খুদা হলে ভাল আছিল এটা টিপ গল 3 নম্বৰ টিপটোত মাংস একেবাৰে উলমি আহিলে মানুহ এগৰাকী আহিছে তেওঁ আহিছে নগাঁও লংকাৰ পৰা আহিছিলে একে মাংস দুইটা নাকতে একেবাৰে বাহিৰলৈ ওলাই আহিলে মই তেওঁক দেখি পেলাই মোৰ মানুহগৰাকী মাতি পেলাই মই তাইক কলো যে হেই চোৱাচোন ইমান মাংস বেছি ওলাই আহিলে তেওঁ দুবাৰ অপাৰেশ্যন কৰা তেওঁ কলো আমি পাৰিম নে এই কলে কেদিনমান আহিব লাগিব তা মই কলো আপুনি কেদিনমান আহিব লাগিব তা মানুহজনী আহিম বুলি কলে আহিম বুলি কোৱাৰ কাৰণে তেওঁক চিকিৎসা কৰিছো কিন্তু আজি নাকটো ফুল খাই গল ঠিক আছে ইয়াত দেখিছে এতিয়া বাইদেৱে চিকিৎসা প্ৰদান কৰি আছে এনেধৰণে তেখেতে সাইনাছত ভুগি আছে গতিকে সাইনাছৰ ঔষধ দি আছে নাকত দেখিছে মই আপোনালোকক অলপমান দেখাই দিবলৈ যত্ন কৰিছো দাদা আপুনি ক'ৰ পৰা আহিছে মই ধুবুৰীৰ পৰা আহিছো জি এইবাৰ প্ৰথম আহিছে নে জি এইবাৰ মই প্ৰথম আহিছো ঠিক আছে আপুনি কি কোনটো বেমাৰত ভুগি আছে মই সাইনাছৰ জি ঠিক আছে ঔষধটো লওক জি ঠিক আছে জি দাদা আপুনি ক'ৰ পৰা আহিছে চিমেণ্ট চাপৰি ওচৰৰে ন আপুনি কোনটো বেমাৰত ভুগি আছে সাইনাছত ঠিক আছে এইবিলাক দেখিছে বহুতখিনি পেচেণ্ট এনেধৰণে আপোনাৰ চিকিৎসা প্ৰদান কৰি আছে ইয়াৰ আগতো বহুত কেইজন পেচেণ্ট বৰ্তমান গ'লে ইয়াৰ পৰা বৰ্তমান 4 নম্বৰ বেটছ চলি আছে 4টা বেটছ বৰ্তমান সম্পূৰ্ণ হৈ গৈছে ঠিক আছে দাদাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম দাদাই মানে কি হ'ল আপোনাৰ মই অকমান আগত যেতিয়া আহিছিলো তেতিয়া মানে এগৰাকী ছোৱালীক তেখেতে চাই আছিলে তেখেতে কৈছে যে মানে তেখেতে অপাৰেশ্যন কৰি আহিছিলে সৰু ছোৱালী এজনী তেতিয়া মানে তেখেতে কৈছে 5 দিন ইয়ালৈ আহিব লাগিব তেখেতে সেই বাকি 5 দিনৰ তেখেতে মোৰ অৰিহণাটো নলয় গতিকে তেনেকুৱা ধৰণৰ আৰু আপুনি ফ্ৰীকে কিছুমান চিকিৎসা আপুনি আগবঢ়াই নেকি আসলতে মই ফ্ৰীকে কৰিবলৈ বিচাৰিছিলো আসলে বস্তুবিলাক নোপোৱাৰ ক্ষেত্ৰত মানে মই এতিয়া আপোনাৰ পইচা এটা ল'বলগীয়া হয়
ঠিক আছে এতিয়া মানে বস্তুবিলাক কি হয় আপোনাক মই নিজে বিচাৰি যাব নোৱাৰো মোৰ ঘৰত সদায় মানুহ হয় অকল বৃহস্পতিবাৰ দিনটোতো মানুহ হয় মই ঔষধ বিচাৰি যাব নোৱাৰো সেইকাৰণে কি কৰিবলগীয়া হয় মানুহক মই হাজিৰা লগাবলগীয়া হয় হাজিৰা লগাই সেই বস্তুখিনি তুলিবলগীয়া হয় তুলি আৰু ওচৰতে নাপায় বস্তুবিলাক সেইকাৰণে মই এটা মূল্য দিবলগীয়া হয় মই পইচাটো ক'ৰ পাম এতিয়া মই যদি এজন মানুহক যদি 2000-3000 দিব লাগে এটা বস্তু অনাত মই পইচা এটা দিব লাগিব ন তেওঁক তেতিয়াহে তেওঁ কাম কৰিব আজিৰ দিনত কোনে ফ্ৰীকে কাম কৰিব মই প্ৰথম অৱস্থাত ফ্ৰীকে কৰিছিলোঁ কিন্তু মই পইচা এটা ল'বলগীয়া হ'ল তাৰ কাৰণটো হ'ল কি এইবিলাক কাৰণত যিহেতু বন্ধটো মই নাপাওঁ বিচাৰিবলগীয়া হয় বিচাৰি পেলাই তেওঁ আনি দিয়া হয় আৰু মই সেই ছোৱালীজনীক কৈছোঁ তোমাক মই ভাল কৰিব পাৰিম কিন্তু তুমি মোক 5 দিন আহা প্ৰথম অৰিহণাটো দিয়া আজি দিলে তাই দিয়াৰ পিছত মানে কি মই তাইক কৈছোঁ 5 দিন তুমি মোক পইচা দিব নালাগে এইকাৰণে নালাগে তোমাৰ ভাল কৰি দিয়া দায়িত্বটো মোৰ আপুনি আটাইতকৈ বেছি কোনকেইটা বেমাৰৰ আপুনি চিকিৎসা কৰিব বুলি ক'লে কেঁচুমৰীয়া অৰ্থাৎ পাইলছ আকৌ আপোনাৰ কেইবাটাও হয় আপোনাৰ এটা বিষায় তেজ ওলাই খজুৱাই মাংসটো ওলোৱা সোমোৱা কৰে মাংসটো ওলাই বাহিৰত ৰৈ থাকে মাংসটো পাৰত হয় কেঁচুডালৰ নিচিনা হয় বুটমাহটোৰ নিচিনা হয় এইবিলাকো মই ভাল কৰিব পাৰোঁ 100% গ্যাৰান্টি তেখেতে গ্যাৰান্টি দিছে যদিহে আপুনি তেনেকুৱা ধৰণৰ বেমাৰত যদি ভুগি আছে আপোনালোকে আহিব পাৰে দাদাক লগ কৰি যাব পাৰে দাদাৰ ঘৰ মই ক'লোৱে লখিমপুৰ টাউনৰ পৰা 2.5 কিলোমিটাৰ দূৰত্বত আপোনাৰ গৰুমূৰীয়া বুলি এখন গাঁও আছে তাতে এটা নামঘৰ আছে নহয় জানো সেই নামঘৰটো একেবাৰে কাষতে তেখেতৰ ঘৰ মই ডিটেইলছটো আপোনাক দি দিম লাগিলে দাদাৰ মই ফোন নাম্বাৰটো মই স্ক্ৰীনত লগাই দিম ফোন কৰিব লাগিব যোগাযোগ কৰি পিনি আহিব ফোন কৰিলে আপোনালোকে সন্ধিয়া কৰিব 5টা 6টা 7টা 8টা হয় আৰু দাদা আপুনি কিমান সময় পৰা কিমান সময়লৈকে চিকিৎসা প্ৰদান কৰে তাৰমানে আমি এতিয়ালৈকে মই একো খোৱাই নাই এতিয়া ৰাতিপুৱা মোৰ ঘৰত যেতিয়া 4টা বজাৰ পৰা মানুহ এজন আহি পেলাই বহি থাকে বা শুই থাকে মোৰ অন্তৰখনে কান্দে সেইকাৰণে আমি পৰাপক্ষত আমি একো খুৱাব নোৱাৰো নিজেও খাবলৈ নাপাওঁ সেইকাৰণে চাহ একাপকে মানুহক খুৱাওঁ আৰু আপোনাৰ নিজে খাবলৈ পোৱা নাই দিনটো মানুহ আহিয়ে থাকে আৰু ৰাতিপুৱাৰ পৰা আমি আৰম্ভ কৰিয়ে থাকোঁ দিনটো ঠিক আছে দাদাই যিহেতু আপুনি 9 বজাৰ পৰা কৰে বুলি ক'লে হয় 8 বজাৰ ৰাতিপুৱা 8 বজাৰ পৰা আপোনাৰ সন্ধিয়া 5 বজালৈকে কৰে যদি সেই সময়ত আপুনি যদি ৰাতিপুৱা যদি সোনকালে আহিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব নহলে বহুতখিনি দেৰি হৈ যায় যিহেতু সময়টো আপোনাৰ 4 ঘণ্টা লাগে 5 বাৰকৈ আপোনাৰ দৰব দিয়া হয় গতিকে এটা দীঘলীয়া সময় মিনিমাম আপোনাৰ 4 ঘণ্টা লাগি গতিকে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে আহিবলৈ চেষ্টা কৰিব গতিকে দাদালৈ শুভেচ্ছা জনালো আপুনি এনে ধৰণৰ কামবিলাক সদায় কৰি যাব মানে দাদা আচলতে পেশেন্ট মানে ধৰি লওক আপোনাৰ নিজে পেশেন্ট নহয় হয় তেওঁ ল'ৰাজনক লৈ আনিছো এতিয়া ল'ৰাজনে যেহেতু কেমেৰা কৰি আছে আপোনালোকক দেখাব নোৱাৰিলো প্ৰথম আহিছো গৈ পিনি গম পাম তেখেতে আকৌ এদিন আমাক মাতিছে গতিকে আহি নেক্সট মই কেনেকুৱা পালো বহুত ধন্যবাদ পুনৰ লগ পাম দাদাক আপোনাৰ ছাবস্ক্ৰাইব কৰিব ফলোৱাৰ্ছ কৰিব দেই দাদাক বহুত কষ্ট কৰিছে আজি থেংক ইউ